নমস্কাৰ আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি আজি মই নতুনকৈ এটা সিৰিজ আগবঢ়াই লৈ যাব বিচাৰিছোঁ বিশেষকৈ অসমৰ অৰ্থনীতিৰ ওপৰত আপোনালোকে বহুতে আমাক জনাইছিলে যে অসমৰ অৰ্থনীতিৰ ওপৰত এটা সিৰিজ আগবঢ়াক আৰু আজি আপোনালোকৰ বাবে অসমৰ অৰ্থনীতিৰ এটা সিৰিজ আগবঢ়াই লৈ যাবলৈ বিচাৰিছোঁ আজি সেই সিৰিজৰ এটো হৈছে প্ৰথমটো ভিডিঅ' আজি আমি অসমৰ অৰ্থনীতিৰ ওপৰত এটা থুলমূল আভাস লৈ ভিডিঅ'টো আৰম্ভ কৰিম তো আমাৰ অসমৰ যি অৰ্থনীতি সেই অৰ্থনীতি ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত যথেষ্ট বেয়া অপ্ৰিয় হলেও হেয়া সত্য কাৰণ আমি যদি গুজৰাট মহাৰাষ্ট্ৰ বা দিল্লী এনেকুৱা ধৰণৰ উন্নত ৰাজ্যৰ যেতিয়া কথা বা উন্নত ৰাজ্যৰ লগত যেতিয়া তুলনা কৰিম আমাৰ অসম একেবাৰে পিছ পৰি আছে ঠিক আছে ইয়াৰ বিভিন্ন ধৰণৰ কাৰণো আছে অসমৰ ভৌগোলিক অৱস্থান অসমৰ বানপানী বিভিন্ন ধৰণৰ কথা জড়িত হৈ আছে তথাপিও কোনোবাখিনিত যেন আমাৰ চৰকাৰী হোক বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমাক অৱহেলা কৰা যেন অনুভৱ হয় বাৰু যি কি নহওক আমি অসমৰ অৰ্থনীতিৰ কথা পাতিব হলে আমি বিশেষকৈ আমাক কিহে অৱদান আগবঢ়াইছে কৃষি যদিও পাঞ্জাব আৰু হাৰিয়ানাৰ নিচিনা ৰাজ্যৰ তুলনাত আমাৰ অসমৰ কৃষি তেনেই উন্নত মানৰ নহয় তথাপিও আমি আমাৰ অসমৰ কৃষিক প্ৰাধান্য দিবই লাগিব কাৰণ আমাৰ অসমৰ যি মানুহ সেই মানুহবিলাকৰ ভিতৰত 75% 75% মানুহেই পোনপটীয়া আৰু কোনোবাখিনিত আওপুগীয়াকৈ হ'লেও খেতিৰ লগত জড়িত হৈ আছে 75% মানুহে বাকী যিবিলাক মানুহ সেইবিলাকেহে বিভিন্ন ধৰণৰ নিজৰ ব্যৱসায়িক বা চৰকাৰী চাকৰিৰ লগত জড়িত হৈ আছে বাৰু যি কি নহওক তো আমি কৃষিৰ কথা পাতিছোঁ যেতিয়া আমি চাহৰ কথা ক'বই লাগিব অসমৰ চাহ এক সুকীয়া পৰিচয় আছে আৰু আমি যেতিয়া অসমৰ পৰা ভাৰতৰ অন্য ৰাজ্যলৈ যাওঁ বা অন্য ৰাজ্যৰ পৰাও যেতিয়া মানুহ আহে তো অসমৰ কথা যেতিয়া সোধে আমি অসমৰ চাহৰ কথা নিশ্চয় কওঁ বা আমি ক'বলৈ বাধ্য কাৰণ আমাৰ অসমৰ চাহে আমাৰ অৰ্থনীতিৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত বহুতো বৰঙণি আগবঢ়াই আহিছে গতিকে আজি আমি অৰ্থনীতিৰ যিটো সিৰিজ এই ভিডিঅ'টোত প্ৰথমতে চাহৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ ঠিক আছে তো চাহে আমাক কেনেধৰণে অৱদান আগবঢ়াইছে এটোতো আমি সকলোৱে দেখি আহিছোঁ বা জানোৱে তাৰ আগতে এটা থুলমূল আভাস দিব বিচাৰিছোঁ যে আমাৰ ভাৰতৰ বা অসমৰ চাহ বিশেষকৈ আমাৰ ভাৰতৰ 60% 60% চাহ আমাৰ অসমৰ পৰাই কি হয় উৎপাদন হয় ভাৰতত যিমানখিনি চাহপাত উৎপাদন হয় তাৰ ভিতৰত 60% আমাৰ অসমৰ পৰা উৎপাদন হয় মই ইয়াতে ৱৰ্ল্ড ৱাইড এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ বিশ্বৰ যিমান চাহ উৎপাদন হয় তাৰ ভিতৰত আটাইতকৈ বেছি চাহ উৎপাদন কৰে চীনে আৰু দ্বিতীয়ত আমাৰ ভাৰতবৰ্ষই ঠিক আছে আটাইতকৈ বেছি কৰে চীনে দ্বিতীয় স্থানত আছে আমাৰ ভাৰত এতিয়া মই ক'লোঁ উৎপাদনৰ ক্ষেত্ৰত আপোনালোকে আৰু এটা মনত ৰাখিব লাগিব আমদানি আৰু ৰপ্তানি আমদানি কি বস্তু আৰু ৰপ্তানি কি বস্তু এতিয়া ৰপ্তানি হ'ল আমি আমাৰ নিজৰ দেশৰ বস্তু অন্য দেশক বিক্ৰী কৰাটো মানে আমাৰ দেশৰ বস্তু অন্য দেশত পঠোৱাটো সেইটো কয় ৰপ্তানি আৰু আমদানি কি কয় অন্য দেশৰ বস্তু এটা আমি নিজ দেশত কিনা বা নিজ দেশলৈ অনা সেইটো কয় আমদানি ঠিক আছে যিটো আমি নিজৰ দেশৰ পৰা অন্য দেশত পঠাম সেইটো হ'ল ৰপ্তানি যিটো আমি অন্য দেশৰ পৰা আমাৰ নিজ দেশত আনিম সেইটো হ'ল আমদানি আৰু উৎপাদনটো হ'ল মানে যিকোনো এটা হেৰিয়ত উদ্যোগত বা যিকোনো এটা কৃষি ক্ষেত্ৰতে হওক যি বস্তুটো নেকি উৎপন্ন কৰে সেইটোৱে উৎপাদন কিমান বস্তু উৎপন্ন কৰিছে সেইটো উৎপাদন এতিয়া উৎপাদনৰ ক্ষেত্ৰত মই ক'লোঁ বিশ্বৰ ভিতৰত একেবাৰে বেছি চীনে উৎপাদন কৰে আৰু দ্বিতীয়ত আমাৰ ভাৰতে উৎপাদন কৰে কিন্তু যিটো ৰপ্তানি কথা সেই ৰপ্তানিত আটাইতকৈ বেছি চীনে কৰে ঠিক আছে 23% 23% চীনে কৰে যিমান ৰপ্তানি কৰে বিশ্বৰ যিমান দেশবিলাকে যিমানখিনি ৰপ্তানি কৰে তাৰ 23% চীন দেশে অকলেই ৰপ্তানি কৰে নেক্সট দ্বিতীয়তে কেনিয়াই কৰে 17.7% নেক্সট তৃতীয়তে শ্ৰীলংকা 12.1% আৰু 4 নম্বৰত আছে আমাৰ ভাৰত মানে কি বিশ্বৰ যিমান চাহ উৎপাদন হয় তাৰ ভিতৰত দ্বিতীয় স্থানত আমাৰ ভাৰত আৰু যিমান বিশ্বৰ চাহ ৰপ্তানি হয় তাৰ ভিতৰত চতুৰ্থ স্থানত 4 নম্বৰত আমাৰ ভাৰতখন ক্লিয়াৰ তো আমি অসমৰ অৰ্থনীতিৰ কথা পাতিবলৈ আহিছোঁ অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত চাহৰ যি ইতিহাস তাৰ বিষয়ে কথা পাতোঁ 1823 চনত অসমৰ চাহ আৱিষ্কাৰ হৈছিলে আৰু এই অসমৰ চাহ 1823 চনত আৱিষ্কাৰ কৰিছিলে ৰবাৰ্ট বুছে তেওঁৰ লগত এজন ভায়েকো আছিলে
তথাপিও ৰবাৰ্ট বসে চাহ আৱিষ্কাৰ কৰিছিলে আৰু সেই সময়ত ব্ৰিটিছৰ যিটো সময় সেই সময়ত চাহৰ ভ্যালুটো বহুত বেছি আছিলে আৰু তেওঁলোকে চাহত গুৰুত্ব প্ৰদান কৰিছিলে যে চাহটোক কি ধৰণে এটা কমাৰ্চিয়েলি ইউজ কৰিব পাৰোঁ আমি বিজনেছ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত আমি কেনেধৰণে চাহটোক আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছিলে আৰু ডক্টৰ ৱালিছ বুলি কেনে এজন বৈজ্ঞানিক গৱেষকক নিমন্ত্ৰণ কৰি আমাৰ ভাৰতত চাহৰ বিষয়ে গৱেষণা কৰিবলৈ কৈছিলে আৰু 1935 চনত ডক্টৰ ৱালিছে এখন প্ৰতিবেদন প্ৰস্তুত কৰে আৰু ব্ৰিটিছৰ ওচৰত দাখিল কৰে 1935 চনত আৰু এই প্ৰতিবেদনতে চাহ কিদৰে আমি ৰোপণ কৰিব পাৰোঁ বা চাহৰ যিখিনি আটিগুৰি সেই সকলোবিলাক প্ৰতিবেদনত উল্লেখ কৰিছিলে ডক্টৰ ৱালিছে যিজন গৱেষক তেখেতে আৰু তেখেতৰ প্ৰতিবেদন অনুসৰিয়ে আমাৰ অসমত ব্ৰিটিছসকলে চাহৰ যি ব্যৱসায় হেতু আৰম্ভ কৰি দিছিলে তো 1937ত আমাৰ অসমতে নহয় আমাৰ ভাৰতবৰ্ষৰে প্ৰথম চাহ বাগিচা 1937ত চাবুৱাত স্থাপন কৰিছিলে আৰু চাবুৱা ক'ত অৱস্থিত ডিব্ৰুগড়ত অৱস্থিত 1937ত চাহ বাগিচা স্থাপন কৰিলে আৰু 1939ত আমাৰ নাজিৰাত 5 লাখ টকা মূলধনেৰে এটা চাহ কোম্পানী প্ৰতিষ্ঠা কৰিলে যাৰ নাম অসম চাহ কোম্পানী ক্লিয়াৰ নেক্সট ইয়াতে আমি জানি থব লাগিব যে অসমৰ প্ৰথম চাহ খেতিয়ক হ'ল মণিৰাম দেৱান তেখেতে দুখন চাহ বাগিচা স্থাপন কৰিছিলে এখন যোৰহাটত স্থাপন কৰিছিলে আৰু এখন সোণাৰীত স্থাপন কৰিছিলে ঠিক আছে নেক্সট চাহ কোম্পানীৰ প্ৰথম ভাৰতীয় অধ্যক্ষ কোন হোমেশ্বৰ শৰ্মা মনত ৰাখিব কোৱেশ্যন চিধা কৰে যে চাহ কোম্পানীৰ প্ৰথম ভাৰতীয় অধ্যক্ষ কোন হোমেশ্বৰ শৰ্মা ক্লিয়াৰ নেক্সট 1911 চনত টুকলাই চাহ গৱেষণা কেন্দ্ৰ টুকলাই ৰিচাৰ্চ চেণ্টাৰ স্থাপন কৰা হৈছিলে যোৰহাটত যিটো নেকি চাহ খেতি চাহ উৎপাদন ইত্যাদিৰ কাৰণে গৱেষণা কৰা হৈছিলে যথেষ্ট গুৰুত্বপূৰ্ণ টুকলাই চাহ গৱেষণা কেন্দ্ৰ আমাৰ এডিআৰই এক্সামেই হওক বা আছাম পুলিচৰ এক্সামেই হওক বাৰে কোৱেশ্যন কৰে যে টুকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে টুকলাই চাহ গৱেষণা কেন্দ্ৰ কিমান চনত স্থাপন হৈছিলে 1911 চনত স্থাপন হৈছিলে যোৰহাটত আছে আপোনালোকে মনত ৰাখি থ'ব নেক্সট 1970 চনৰ 25 ছেপ্টেম্বৰ তাৰিখে এটা চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হয় আমাৰ অসমত যিটো নেকি গুৱাহাটীত অৱস্থিত গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ কিমান চনত স্থাপন কৰিছিলে 1970 চনৰ 25 ছেপ্টেম্বৰ তাৰিখে নেক্সট এইখিনিতে আমি জানি থ'ব লাগিব যে আমাৰ অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন আমাৰ অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা হৈছে মোনাবাৰী চাহ বাগিচা যিখন নেকি বিশ্বনাথত অৱস্থিত বিশ্বনাথ বৰ্তমান জিলা হ'ল বিশ্বনাথ জিলাত মোনাবাৰী চাহ বাগিচা অৱস্থিত যিখন নেকি আমাৰ অসমৰ লগতে ভাৰতৰ নহয় এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা অতি গুৰুত্বপূৰ্ণ তো চাহৰ হিষ্ট্ৰী ইমানেই আমাৰ চাহে অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত বহুতো বৰঙণি আগবঢ়াই গৈছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰও বৰ্তমান পৰ্যন্ত বহুতো লাভতেই আছে গতিকে চাহে আমাৰ অৰ্থনৈতিক দিশটো যথেষ্ট প্ৰভাৱ পেলায় গতিকে আমি চাহৰ হিষ্ট্ৰীটোৰ কথা জনাটো প্ৰয়োজন নেক্সট আমি চাহৰ পৰা ৰবৰলৈ যাব বিচাৰিছোঁ ৰবৰ খেতি আমাৰ অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলায় ৰবৰ খেতিৰ কথা আৰম্ভ কৰাৰ আগতে আমি বিশ্বৰ যিটো প্ৰেক্ষাপট তাৰ ভিতৰত আমাৰ আটাইতকৈ বেছি ৰবৰ উৎপাদন কৰে থাইলেণ্ডে দ্বিতীয়তে ইণ্ডোনেছিয়া তৃতীয়ত চীন আৰু আমাৰ 4 নম্বৰত আছে ভাৰত ঠিক আছে ৰবৰ উৎপাদনৰ ক্ষেত্ৰত 4 নম্বৰত আছে আমাৰ ভাৰত আৰু ভাৰতৰ আটাইতকৈ ৰবৰ বেছি উৎপাদন কৰে কেৰেলাত মনত ৰাখিব আৰু আমাৰ নৰ্থ ইষ্টত উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ বেছি কৰে ত্ৰিপুৰাত আৰু তাৰ পাছত অসমত কৰে দ্বিতীয় তো অসমে আৰু ত্ৰিপুৰাই বা আমাৰ নৰ্থ ইষ্ট ৰিজনটোৱে মিলি আমাৰ ভাৰতত যিমান ৰবৰ উৎপাদন হয় তাৰ 18% ৰবৰ উৎপাদন কৰে নৰ্থ ইষ্টে ঠিক আছে আমাৰ অসমৰ যি ৰবৰ উৎপাদন কৰে আমাৰ অসমত তাৰ ভিতৰত গোৱালপাৰা কাৰ্বি আংলং আৰু কৰিমগঞ্জ এই তিনিখন জিলাত আটাইতকৈ বেছি ৰবৰ উৎপাদন কৰা হয় অন্য জিলাতো বাৰু কম পৰিমাণে কৰা হয় কিন্তু গোৱালপাৰা কাৰ্বি আংলং আৰু কৰিমগঞ্জ জিলাখন মনত ৰাখিব গোৱালপাৰা কাৰ্বি আংলং আৰু কৰিমগঞ্জ এই তিনিখন জিলাত আটাইতকৈ বেছি পৰিমাণে ৰবৰ উৎপাদন কৰা হয় তো ৰবৰেও আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাই গৈছে আৰু এই ৰবৰ যিটো ব্যৱস্থা সেইটো এটা ভাল অৰ্থনৈতিক
ভেটি স্থাপন কৰিবলৈ অসম চৰকাৰে বিভিন্ন ধৰণৰ কাৰ্য বৰ্তমান কৰি আছে বিভিন্ন ধৰণৰ পাৰ্ক গঢ়ি তুলিছে বাৰু যি কি নহওক ব্যৱস্থা গ্ৰহণ কৰি আছে আৰু আগলৈও যাতে আমাৰ ৰবৰ উৎপাদনে অৰ্থনৈতিক ক্ষেত্ৰত ভাল এটা প্ৰভাৱ পেলাবলৈ সক্ষম হয় তাৰ বাবে গুৰুত্ব প্ৰদান কৰি আহিছে আৰু গুৰুত্ব প্ৰদান কৰাটো যথেষ্ট প্ৰয়োজন নেক্সট আমি এইখিনিতে ভিডিঅ'টোৰ শেষত জিআই টেকৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ জিঅ'গ্ৰাফিকেল ইণ্ডেক্স টেক্স যিটো নেকি জিআই টেক বুলি কোৱা হয় এই জিআই টেকটো WTO ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ দ্বাৰা এটা লাগু হোৱা বস্তু যিটো নেকি আমাৰ ভাৰতত 2003 চনৰ 15 ছেপ্টেম্বৰ তাৰিখে প্ৰথমবাৰৰ বাবে কি হৈছিলে প্ৰদান কৰা হৈছিলে 2003 চনৰ 15 ছেপ্টেম্বৰ দাৰ্জিলিঙৰ চাহপাতক প্ৰথমটো ভাৰতৰ জিআই টেক হিচাপে প্ৰদান কৰা হৈছিলে তেনেহলে আমাৰ ভাৰতৰ প্ৰথমটো জিআই টেক পোৱা সামগ্ৰী কি দাৰ্জিলিঙৰ চাহপাত ক্লিয়াৰ নেক্সট এইখিনিতে ক'ব বিচাৰিছোঁ আমাৰ ভাৰতত যিমানখিনি ৰাজ্যত জিআই টেক প্ৰদান কৰা হ'ল তাৰ ভিতৰত বৰ্তমান পৰ্যন্ত আটাইতকৈ বেছি জিআই টেক পোৱা ৰাজ্য হৈছে তামিলনাডু বাৰু এই বস্তুটো কাৰণ 10 বছৰহে ভেলিডিটি থাকে জিআই টেকৰ গতিকে হালহলনি হৈ থাকে তথাপিও কেতিয়াবা মধ্যপ্ৰদেশ কেতিয়াবা তামিলনাডু মই ভিডিঅ'টো বনোৱা পৰ্যন্ত বৰ্তমান পৰ্যন্ত তামিলনাডু আটাইতকৈ বেছি জিআই টেক পোৱা আছে তো আমাৰ অসমৰ ক্ষেত্ৰত চাবলৈ গ'লে বৰ্তমান পৰ্যন্ত অসমে 32টা সামগ্ৰীত জিআই টেক লাভ কৰিছে আৰু এই 32টা সামগ্ৰীৰ ভিতৰত দুটাৰ ভেলিডিটি গ'ল ঠিক আছে বৰ্তমান 30টা আছে বাকি যি দুটা ভেলিডিটি গ'ল সেইকেইটা হৈছে তেজপুৰৰ লিচু আৰু পাট মুগা সেই দুটা বস্তুক পুনৰবাৰ ৰিনুৱেল কৰিছে নাই মই নাজানো বাৰু বিশেষ তথ্য লাভ কৰা নাই তথাপিও ৰিনুৱেল কৰাৰ এটা সুবিধা আছে অসমে কৰিছে নাই মই নাজানো বাৰু তেনেকৈ তথ্য লাভ কৰা নাই তথাপিও বৰ্তমান পৰ্যন্ত আমাৰ অসমে 32টা সামগ্ৰীত জিআই টেক লাভ কৰিছে আৰু আটাইতকৈ প্ৰথম যোনটো জিআই টেক লাভ কৰিছিলে সেইটো হৈছে মুগা ৰেচম ঠিক আছে আৰু আমাৰ যি দুটা জিআই টেকৰ ভেলিডিটি গ'ল সেইকেইটা মনত ৰাখিব পাট মুগা আৰু তেজপুৰৰ লিচু ঠিক আছে তো অসমৰ অৰ্থনীতিৰ ভিতৰত এইবিলাক কথা যথেষ্ট ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ আৰু আমি আজি চাহপাত ৰবৰ আৰু জিআই টেকৰ বিষয়ে কথা পাতিলোঁ নেক্সট ভিডিঅ'ত আমি অসমৰ অৰ্থনীতিত যিখিনি প্ৰয়োজনীয় কথা সেইখিনি পাতিম আজি সিৰিজটো আৰম্ভ কৰিছোঁ ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ বাকি কিবা যদি আপোনালোকৰ ডাউট থাকি গ'ল কমেণ্টত জনাব আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ